নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰ সকলোৰে ভাল বাৰু। আজি ৰাতিপুৱা শুই উঠা দেৰি হ'ল মানে কালি ঢেৰ খোজ কাঢ়িলোঁ, ভাগৰ লাগিলে। তাৰপিছত সেইকাৰণে অকণমান দেৰিলৈকে শুই আছিলোঁ। দেখিছে নাই, চকু একদম উখহি আছে, মস্ত একদম ডাঙৰ হৈ আছে। কালি আমাৰ ঘৰলৈ কোন আহিলে মই দেখাই আছোঁ। ৰাতিপুৱা পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মই দেখাই আছোঁ। এতিয়া চাহকাপ খাই লওঁ। ৰাতিপুৱা চাহকাপ খোৱাই নাই। মই সাজি কাচি ৰেডি হৈ আছোঁ, মানে এফালে যাব লাগে। ক'ত যাওঁ দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এতিয়া ৰাতিপুৱা চাহকাপ খাই লওঁ। চাহৰ লগত আছে গুড়, তাৰপিছত বিস্কুট, তাৰপিছত এয়া ঘিলা পিঠা আনিছিলে মাজুলীৰ পৰা। কোনে আনিছিলে মই দেখাম। এয়া আমাৰ ডাঙৰ নবয়ে আনিছিলে পিঠা। তাৰপিছত নব আহিছিলে মানে ছোৱালীক থ'বলৈ হোষ্টেলত। ছোৱালী নৱোদয় বিদ্যালয়ত পঢ়ি আছে। এইজনী মাকৰ লগত মিল নে মোৰ লগত মিল ক'বচোন দেই। দেখিবলৈ কাৰ লগত, মাকৰ জীয়েক যেতিয়া মাকৰ লগতে হ'ব আৰু, কিন্তু মানুহে মোৰ লগত অলপ মিলে বুলি কয়। কি ওলাইছে পেপাৰত? এইজনে পেপাৰ পঢ়ি আছে। দাঁত ব্ৰাছ কৰাই নাই নেকি? কৰিবলৈ গ'লো কৰাই নাই। চাহটো চাগে দেৰিয়ে হ'ব তোমাৰ খোৱা। আমি খাই লওঁ দেই। চাহকাপ চোতালতে বহি খাই ল'লোঁ। যিহেতু বাহিৰত ৰ'দ পৰি আছে, ভিতৰত ইমান চেঁচা, সোমাবলৈ মন নাযায়। চাহকাপ খাই ল'লোঁ। আমাৰ এজনৰ হোৱাই নাই দেই। এইয়া চাহ, আজিকালি চাহ খাবলৈ লৈছে। আগতে নিবিচাৰে, আজিকালি চাহ খাবলৈ লৈছে। হয় নাই? চাহ খাই ভাল পোৱা? ক'ত সোমাই আছানো? এইয়া দুইজনে একে লাগিব বস্তু ন? পিঠা খাই আছা? কোনে আনিছিলেনো পিঠা? ক'ৰ পিঠা বাৰু? ববৈয়েনো ক'ৰ পৰা আনিছিলে? মাজুলীৰ পৰা পিঠা বনাই আনিছিলে। খাই আছে দুইটা চাহৰ লগত। এওঁ আকৌ বিস্কুটহে খাইছে দেই। এজন গুড দে। নাচি দিয়া অকণমান নাচি দিয়া। চাহ পৰিব নালাগে দিয়া। চাহকাপ খাই আজৰি হ'লোঁ। এতিয়া লৰালৰিকৈ কিবা এটা বনাম। ভাত খোৱা মানে এই খুৱাই মেলি পঠিয়াব লাগিব নহয়। বনাই মেলি আজৰি হৈ লওঁ। কি বনাওঁ দেখাম আৰু, চিম্পুলকৈ কিবা এটা বনাম। এফালে চাই, এইজনী আমাৰ দীঘলী বাই। দীঘলী এতিয়া ৰিণিবা যাবগৈ নহয়। মিনময় দাদা নাই অহা। ৰিণিবা যাবগৈ নহয়। অকল খেলা ধান্দা। শাক অনা কেইবাদিনো হ'ল। মই ভাবিলোঁ আজি শাক বনাওঁ। লাই শাক আনিছিলে, মই কৈছিলোঁ আনিবলৈ। খাই ভাল পাওঁ গৰমে শাকৰ ভাজি। শাক কাটি ল'লোঁ। তাৰপিছত এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া, আলু বইল কৰি ল'লোঁ আৰু এয়া ডিম। এইখিনিয়ে থাকিব আজি খানাত। আজি দুপৰীয়াটো এইখিনিয়ে। এইফালে মই এয়া ভাত পাতি দিছোঁ। মই এইবোৰ চব বনাবলৈ ৰেডি কৰি লৈছোঁ। এতিয়া ৰান্ধিম। এতিয়া প্ৰথমতে মই ডিম, বিলাহী অকণমান জোল কৰিম, সেইখিনি বনাই লওঁ। তাৰপিছত শাক বনাম। শাকটো গৰমে খাই ভাল লাগে। দেখাই থাকিম আপোনালোকক। ডিমখিনি বাকলি গুচাই মই হালধি নিমখ সানি লৈ ইয়াতে অলপ ফ্ৰাই কৰি ল'ম। বেছি বগা হৈ থাকিলে আমাৰ ইহঁত দুটাই খাবলৈ মন নকৰে, বেয়া পায়। অমলেট খাই, নহ'লে এনেকৈ বইল কৰি দিব লাগিব। কিন্তু জোলত যদি এনেকৈ বগা হৈ থাকে বেয়া পায় খাই। ডিমখিনি মই ফ্ৰাই কৰি ল'ম। সেইকাৰণে আগতে ডিমখিনি মই ফ্ৰাই কৰি ল'লোঁ। লৰালৰিকৈ বনাইছোঁ। ভাত পানী খাই তাইকো থৈ আহিব লাগে। তাই তাত গৈ আকৌ মানে বিচনা পায় নে নাপায় আগৰ জেগাত, সেইটোও এটা কথা। সোনকালে গ'লে অকণমান ভাল চাই বিচনা ল'ব পাৰিব। সেইকাৰণে ভাবিলোঁ পটাপট বনাই মেলি খাই আমি যাওঁ। তাৰপিছত নবৌ যাবগৈ ঘৰলৈ। সেইকাৰণে আৰু অকণমান সোনকাল কৰিব লগা হৈছে। অকণমান জোল কৰি দিম। তোমালোকে শুকানে খাব পাৰিব জানো?
বনালেও কেৰাহী পাতি ল'লোঁ। সোনকাল কৰিছোঁ, দুইফালে ৰান্ধিলে মানে সোনকালে হ'ব, খাই বৈ সোনকালে যাব লাগে যে, সেইকাৰণে দুইফালে কেৰাহী পাতি দিছোঁ। এফালে ডিমৰ মানে তৰকাৰীখিনি বনাই আছোঁ, এইফালে আপোনাৰ শাক ভাজিবলৈ মই কেৰাহী পাতি ল'লোঁ। দেখিছে এয়া উতলি আছে, তাতে মই ডিমখিনি দি দিলোঁ, দি অলপ সময় উতলাই আৰু ৰাখি দিম। হ'ব আৰু আজি এনেকেই খাম। এয়া হৈ গৈছে। নমাবৰ সময়ত গৰম মছলা অলপ দি এতিয়া মই নমাই দিলোঁ। ভাত হৈ গৈছে, এতিয়া আমি ভাত খাই ল'ম। আমি বৰ্তমান য'ত আছোঁ ইয়াত মানে বাঁহগছ ঢেৰ আছে, ভিতৰতো ইমান চেঁচা হৈ থাকে ভিতৰত। গোটেই ঘৰটো মানে বাঁহগছেৰে ঢাকি আছে বুলি ক'ব পাৰি। সেইকাৰণে মানে ভিতৰত বিৰাট চেঁচা। আমি বাৰাণ্ডালৈ উলিয়াই লওঁ সদায় টেবুলখন ভাত খাবলৈ। সাধু চাই চাই তিনিটাই ভাত খাইছে। ভাত পানী খাই ৰেডি হৈ গ'লোঁ। এতিয়া আমাৰ ৰিণিকণক থৈ আহোঁ। এতিয়া থাকিবা আৰু তাত, পঢ়া শুনা ভালকৈ কৰিবা দেই। নকৰিবা দেই। আমাৰ এইজন ভকত কম নহয়। ইয়া একদম হিৰ' হৈ লৈছে, এইটো আমাৰ হিৰ'। ধুনীয়া লাগিছে, একদম মজা। আমি আহি আছো ৰেণিকণক থ'বলৈ। তাই এসপ্তাহমান ঠাণ্ডাৰ বন্ধ পাইছিলে, মাজুলীলৈ গ'ল। তাৰপিছত কালি আহিলে আমাৰ ইয়াত, ৰাতি থাকিল। আজি তাইক থ'বলৈ আহিছোঁ। ৰেণিকণ সোমালি, কেনেকুৱা লাগিব? একদম ঘৰত আছিলে নহয়। আমাৰ হিৰ' নম্বৰ 1। স্কুল পাই গ'লোহি এতিয়া। স্কুলৰ যিখিনি ফৰ্মেলিটি আছে সেইখিনি কৰি লৈছে, চাইন কৰিব লাগে বা আহি পোৱাৰ পিছত সেইখিনি কৰি লৈছে তাই। তাই হোষ্টেলৰ ভিতৰত সোমাই আহিছোঁ। ছোৱালীবোৰ ক্লাছত গ'ল, সেইকাৰণে ভিডিঅ'টো অকণমানকৈ কৰি ল'লোঁ। বিচনাৰ ওপৰত ঢেৰ বাকচ চাকচ উঠাই থোৱা আছিলে, সেইখিনি